ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক আজি প্ৰবাহী বিদ্যুৎ প্ৰবাহৰ বিতৰণ সম্পৰ্কত এটি পাঠ পঢ়াম। তোমালোকে জানাই বিদ্যুৎ হ'ল এবিধ শক্তি। আমি পদাৰ্থ বিজ্ঞানত শক্তি বিষয়ে পঢ়োঁ। এতিয়া আমি মূল পাঠলৈ যোৱাৰ আগতে আমি এই পাঠৰ লগত ৰিলেটেড সম্বন্ধীয় কেইটামান কথা ইন্ট্ৰডাকশ্যন হিচাপে চিনাকি হিচাপে জানি ল'ব বিচাৰিছোঁ। My dear students, today we are going to study the lesson distribution of electric current contained in current electricity. You know what is electricity? The electricity is an energy, and in physics generally we study about the energies. These are all physical energies. Before going to the main lesson, I am going to introduce some terminology related with this chapter. মূল পাঠলৈ যোৱাৰ আগতে কেইটামান মই এইটো পাঠৰ লগত ৰিলেটেড কথা তোমালোকক জনাই লৈছোঁ। প্ৰথম কথাটো বিদ্যুৎ বুলি ক'লে এটা শব্দ সকলোৱে জানে, সেইটো হ'ল আধান। আধান হ'ল কিছুমান মৌলিক কণাত থকা মানে কণাৰ ধৰ্ম। যেনে ইলেক্ট্ৰনত নেগেটিভ আধান আছে বুলি কৈছোঁ, প্ৰটনত পজিটিভ আধান আছে বুলি কৈছোঁ। এই আধানবিলাক যেতিয়া ৰৈ থাকে তেতিয়া আমি সেইটো স্থিৰ বিদ্যুৎ বুলি কৈছোঁ, আৰু আধানবিলাক যেতিয়া গতি কৰিব তেতিয়া তাকে আমি গতি বিদ্যুৎ বা প্ৰবাহী বিদ্যুৎ বুলি কৈছোঁ। These charges generally contain in elementary particles like electron and protons, and when the charge of electron is negative and the charge of proton is positive, when the charge stay in a particular material, then it is called static electricity, and when it moves, then it is called current electricity. Now we shall go through the current electricity. It current electricity মই পাঠটো কথা কৈছোঁৱেই যে এইটো হ'ল প্ৰবাহৰ বিতৰণৰ সন্দৰ্ভত আমি আলোচনা কৰিম। দ্য ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰিক কাৰেণ্ট, হাউ দ্য ইলেক্ট্ৰিক কাৰেণ্ট ডিষ্ট্ৰিবিউট। এই পাঠটো লগত ৰিলেটেড কেইটামান বিশেষ সূত্ৰ আছে আৰু কেইটামান ইনষ্ট্ৰুমেণ্ট আছে। পাঠটো হ'ল বিদ্যুৎ প্ৰবাহৰ বিতৰণ, এইটো প্ৰবাহী বিদ্যুৎত আছে। ডিষ্ট্ৰিবিউশ্যন অফ ইলেক্ট্ৰিক কাৰেণ্ট ইন কাৰেণ্ট ইলেক্ট্ৰিচিটি। ডিষ্ট্ৰিবিউশ্যন অফ কাৰেণ্ট, প্ৰবাহৰ কিদৰে বিতৰণ হয়। এতিয়া প্ৰবাহ বিতৰণ বুলি ক'লে আমি দুটা কথা জানিব লাগিব। প্ৰথম কথা, প্ৰবাহটো ক'ত বিতৰণ হ'ব? প্ৰবাহ বিতৰণ হ'ব বিদ্যুৎ বৰ্তনী। এই বিদ্যুৎ বৰ্তনী বা ইলেক্ট্ৰিক চাৰ্কুইটত প্ৰবাহ বিতৰণ হওঁতে আমি চাৰ্কুইটৰ অনুসৰি কিছুমান গুৰুত্বপূৰ্ণ কথা আছে। যিবিলাক চিম্পল চাৰ্কুইট মানে সৰল সজ্জা, যিবিলাক এই সজ্জাবিলাকত ওহমছ ল'ৰ দ্বাৰাই প্ৰমাণ কৰিব পাৰি বা ওহমছ ল'ৰ দ্বাৰাই কাৰেণ্টটো আমি নিৰ্ণয় কৰিব পাৰোঁ। কিন্তু যেতিয়া বৰ্তনীটো, when the circuit is becoming complex, যেতিয়া বৰ্তনীটো জটিল হয় তেতিয়া আমাৰ ওহমৰ সূত্ৰৰ সহায়ত এই সমস্যাবিলাক সমাধান কৰিব নোৱাৰে। গতিকে তেতিয়াই আমি প্ৰবাহ বিতৰণৰ বেলেগ আমাৰ ব্যৱস্থালৈ যাবলগীয়া হয়। এতিয়া প্ৰবাহ বিতৰণৰ সম্পৰ্কত বৈজ্ঞানিক কাৰ্চফে দুটা ইম্পৰ্টেণ্ট সূত্ৰ দি থৈ গৈছে। টু ইম্পৰ্টেন্স ল ৱাজ গিভেন বাই কাৰ্চফ। তাৰে মই দেখুৱাবলৈ কৈছোঁ ফাৰ্ষ্ট লটো, প্ৰথম সূত্ৰ হৈছে দ্য কাৰেণ্ট মিটিং এট এ পইণ্ট ইজ জিৰ'।
The first law is the current meeting at a point is 0. অর্থাৎ বৰ্তনী কোনো বিন্দুত মিলিত প্ৰবাহৰ পৰিমাণ 0। বৰ্তনীৰ কোনো বিন্দুত মিলিত প্ৰবাহৰ পৰিমাণ 0। মই এটা সৰু ফিগাৰ এটা সৰু চিত্ৰ ইয়াতে অংকন কৰিছোঁ। এই ধৰা এটা বৰ্তনী কোনো এটা বিন্দু এ বিন্দুত প্ৰবাহ আহিছে আৰু গৈছে। এ বিন্দুলৈ কিছুমান প্ৰবাহ আহিছে কিছুমান প্ৰবাহ গৈছে। ইয়াতে I1 প্ৰবাহ আহিছে লৈ I2 টো এ পৰা ওলাই গৈছে, I3 টো এ লৈ আহিছে, I4 টো এ পৰা ওলাই গৈছে, I5 টো এ লৈ আহিছে। এই পাঁচটা প্ৰবাহ আমি এ বিন্দুলৈ অহা বা যোৱা দেখুৱাইছোঁ। এতিয়া এই সূত্ৰমতে আমাৰ কথাখিনি কি হ'ব? এতিয়া কাৰ্যকৰ সূত্ৰমতে আমি যদি যিমানে ইয়াতে প্ৰবাহ আহে বা যায় যিয়ে নহয়, আল্টিমেটলি এ বিন্দুত টোটেল প্ৰবাহটো 0। এ বিন্দুত টোটেল প্ৰবাহটো কি হ'ব? 0। এতিয়া এ বিন্দুত যে প্ৰবাহটো 0 হ'ল, এইটো কথা কাৰ্যকৰ সূত্ৰ অনুসৰি আমি গাণিতিকভাৱে ব্যাখ্যা কৰি দিবলৈ ওলাইছোঁ। According to the figure, the incoming and outgoing currents are I1, I2, I3, I4, I5 এইকেইটা প্ৰবাহ আহিছে বা ওলাই গৈছে। এতিয়া আমি ইয়াতে আমাৰ সুবিধাৰ্থে ধৰি ল'লোঁ অহা কাৰেণ্টবিলাক প্লাছ আৰু ওলাই যোৱা কাৰেণ্টবিলাক মাইনাছ। গতিকে I1 is positive, I2 is negative, I3 is positive, I3 is positive, I4 is negative, and I5 is positive. এই পাঁচটা প্ৰবাহ আহিছে বা গৈছে, এতিয়া কাৰ্যকমতে এই টোটেল প্ৰবাহটো যদি আমি সাম আপ কৰোঁ, if we sum this all currents then it becomes 0। কাৰ্যকমতে এই গোটেই প্ৰবাহখিনি আমি যদি টোটেল প্ৰবাহটো উলিয়াবলৈ যাওঁ, যিটো বীজগণিতীয় মানে যোগ এলজেব্ৰিক সাম, সেইটো তেওঁৰ মতে 0 হ'ব বুলি কৈছে। গতিকে I1 minus I2 plus I3 minus I4 plus I5 is equal to 0। অৰ্থাৎ এ বিন্দুত প্ৰবাহৰ পৰিমাণ F I সমান 0। ইকুৱেশ্যন নম্বৰ 1। এতিয়া সমীকৰণ 1ৰ পৰা আমি অন্য এটা কথাও ক'ব পাৰোঁ যে ইয়াৰ পৰা আমি যে এইখিনি যোগ কৰিছোঁ, এই যোগটো আমি সিগমা ৰূপত যদি দেখাওঁ, সিগমা মানে এলজেব্ৰিক সাম, সিগমা মানে এলজেব্ৰিক সাম, বীজগণিত যোগফল I is equal to 0। এটুকে প্ৰথম লগ কৈছে। আমি য'তে যেনেকুৱা বৰ্তনী নহওক এই কথাটো সকলো বিন্দুতে আহিব। কথাটো ভেৰি চিম্পুল। আমি যদি এনে সাধাৰণ এটা উদাহৰণ দিওঁ, যিকোনো এটা এক্সাম্পল, এখন নৈ বৈ আহিছে, নৈখন মাজতে ধৰি পিনে আমি কেইবাটাও খুঁটি কৰি দিওঁ নৈখনৰ পৰা। এখন নৈ বৈ আহিছে, নৈখন আমি কেইবাটাও খুঁটি কৰি দিলোঁ, ভাগ ধৰি লোৱা 3টা খুঁটি কৰি দিওঁ। এতিয়া মূল নদীয়েদি অহা পানীখিনি যিমান আছে, এই গোটেই পানীখিনি
এই ভাগ হৈ যোৱা তিনিটা যিটো মানে নদী সৰু নদী বা জান যিয়ে নোকোৱা গতিকে সেইকেইটা লগ লগালে তাৰ সমান হ'বই আৰু কাৰণ তাততো বেছি পানী আহিব নোৱাৰে বা কম পানী আহিব নোৱাৰে গতিকে য'ত নদীখন ভাগ ভাগ হৈছে আমি যদি দেখাই দিছোঁ এইখন এখন নদী গতিকে ইয়াতে আমি তিনিটা সুঁতি কৰিলোঁ এইটো এটা সুঁতি হ'ল এইটো এটা সুঁতি হ'ল এখন মূল নদীখন পানীখিনি এতিয়া বৈ আহিছে গতিকে এতিয়া বৈ আহিছে গতিকে এইফালৰ পৰা 2 3 2 3 4 তিনিটা সুঁতি কৰিলোঁ এইফালে পানীখিনি ওলাই গৈছে এফালে পানীখিনি আহিছে গতিকে অহা পানী যিমান যোৱা পানী সিমান অৰ্থাৎ এই বিন্দুটোত যদি আমি চাওঁ ইয়াত বোলে কিমান পানী আছে ইয়াৰ পানীৰ পৰিমাণটো ৱাটাৰ পৰিমাণটো জিৰ' কাৰণ অহা পানীখিনি গোটেইখিনি যাবগৈ একজেক্টলি সেইটো উদাহৰণতে এই কথাটো মনত ৰাখিলেও হ'ল আৰু দিছ ইজ কল্ড কাৰ্চফ ফাৰ্ষ্ট ল অফ ইলেক্ট্ৰিক কাৰেণ্ট ডিষ্ট্ৰিবিউশ্যন এতিয়া ইয়াৰ পৰা আমি আৰু এটা বস্তু পাওঁ এই বস্তুটো মই তোমালোকক দেখাই দিছোঁ লগতে যে এই লটো যেটো ইকুৱেশ্যন নম্বৰ 1 তাত আমি যদি পজিটিভখিনি এফালে ৰাখি থৈ দিলোঁ আৰু নেগেটিভখিনি আমাৰ যেটো ইকুৱেশ্যন মানে সমীকৰণৰ ধৰ্ম আমি যদি ইফালে লৈ যাওঁ গতিকে এই দুটা প্লাছ হ'ব গতিকে এইটো এটা এখিনি কাৰেণ্ট হ'ল এখিনি কাৰেণ্ট এইখিনি ইয়াতে ছবিৰ মতে যদি চোৱা যায় এইটো অহা কাৰেণ্ট এইটো অহা কাৰেণ্ট এইটো অহা কাৰেণ্ট এইটো এইকেইটা অহা কাৰেণ্ট these are incoming current and I2 and I4 these are outgoing current গতিকে ফাৰ্ষ্ট ল পৰা কাৰ্চফৰ ফাৰ্ষ্ট ল পৰা আমি এটো জানিলোঁ সদায় যিকোনো বিন্দুত অহা প্ৰবাহ সমান যোৱা প্ৰবাহ incoming current is equal to outgoing. This is about first law of Kirchhoff or electric current distribution. Then we shall go to the second law. Kirchhoffৰ দ্বিতীয় সূত্ৰ মতে যিকোনো বৰ্তনীত পোৱা প্ৰবাহ আৰু লোডসমূহৰ পূৰণফলৰ বীজগণিতীয় যোগফল সদায় বৰ্তনীটোত প্ৰয়োগ বিদ্যুৎ চালক বল বা ইএমএফৰ সমান কাৰ্চফৰ দ্বিতীয় সূত্ৰটো হ'ল দি সেকেন্ড অফ কাৰ্চফ is the algebraic sum of the product of currents and resistances in an electric circuit is always equal to the applied EMF. যিকোনো এটা বৰ্তনীত থকা বা পোৱা প্ৰবাহ আৰু লোডসমূহৰ পূৰণফলৰ বীজগণিতীয় যোগফল বা বীজগণিতীয় সমষ্টি বৰ্তনীত প্ৰয়োগ বিদ্যুৎ চালক বলৰ সমান বাক্যটোতে প্ৰায় অৰ্থটো ওলাই যায় কিন্তু মই সুন্দৰকৈ ছবি আঁকি তোমালোকক কথাটো বুজাই দিছোঁ চিত্ৰৰ সৈতে ফিগাৰ দিছোঁ বহুত কমপ্লেক্স ফিগাৰ নায়াকো পিছত দেখাম কমপ্লেক্স ফিগাৰ এটা চিম্পুল ফিগাৰ এটা দিছোঁ ভেৰি ভেৰি চিম্পুল তোমালোকে জানা বৈদ্যুতিক বৰ্তনীকো সদায় আবদ্ধ মানে ইয়াতে গেপ নাথাকে গেপ থাকিবলৈ হ'লে এইটো বৈদ্যুতিক বৰ্তনী কেতিয়াও হ'ব নোৱাৰে গতিকে বৈদ্যুতিক বৰ্তনী নাম্বাৰ 1 ধৰ্মটো হৈছে ই আবদ্ধ আৰু 2 নম্বৰ কথাটো বৈদ্যুতিক বৰ্তনীত কিছুমান এলিমেণ্ট থাকিব লাগিব গতিকে তাতে তোমালোকে ওপৰ যেতিয়া শ্ৰেণীলৈ যাবা ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী যেতিয়া পঢ়িবা তেতিয়া দেখিবা চাৰ্কিটটো আৰু বেলেগ হৈ যাব কিন্তু আমি সিম্পলি ইয়াতে দুটামান এলিমেণ্ট আমি দিছোঁ ইয়াতে দুবিধ এলিমেণ্টহে দিছোঁ মাত্ৰ আৰু ইয়াত লগাব পাৰোঁ
যেনে ইয়াতে এটা আমি এমিটাৰ লগাই দিওঁ এটা এমিটাৰ লগাই দিওঁ বা ইয়াতে ওপৰত আকৌ ভল্টমিটাৰ লগাব পাৰে সেইবোৰ আমাৰ দৰকাৰ নাই এতিয়া আমি পিছত এইবিলাক চাম আৱশ্যক হ'লে এতিয়া ইয়াতে তোমাৰ ৰুট তিনিটা আছে R1 R2 R3 ৰুট মানে যি বস্তুটোৱে বিদ্যুৎ যাবলৈ বাধা দিয়ে এতিয়া বৈদ্যুতিক চাকিটো এটা ৰুট বৈদ্যুতিক ফেনখন এটা ৰুট আৰু ৰুটতে সিহঁতে কামটো আদায় কৰি ল'ব যেতিয়া সেইফালে এটি কাৰেণ্ট যাব কাৰেণ্ট যাওঁতে ইয়াতে পটেনচিয়েল ডিফাৰেন্স বা বৈদ্যুতিক বিভৱ ভেদ সৃষ্টি হ'ব এই বিভৱ ভেদবিলাকে কাম কৰিব আৰু সেইটোকে ছেকেণ্ড ল সহায়ত আমি ধুনীয়াকৈ ইয়াৰ ব্যাখ্যাটো এতিয়া দিব লাগিব ধৰা এই বৰ্তনীটোত R1 R2 R3 তিনিটা ৰুট ইয়াতে বেটাৰী এটা লগোৱা আছে তাৰ EMF E এইটো এটা আবদ্ধ মাজতে আমি এমিটাৰ এটা দিছোঁ এমিটাৰতে কাৰেণ্টৰ প্ৰবাহৰ পৰিমাণ বৈদ্যুতিক মানে প্ৰবাহৰ পৰিমাণ জুখিব কিমান গৈছে 1 এম্পিয়াৰ গৈছে আধা এম্পিয়াৰ গৈছে 1 মিলি এম্পিয়াৰ গৈছে ইত্যাদি আচ্ছা এতিয়া কথা হ'ল কি এই বৰ্তনীটোত যেতিয়া কাৰেণ্ট যাব কাৰেণ্ট যোৱাৰ লগে লগে এই ৰুটবিলাকত মই ক'লোৱেই এই ৰুটবিলাকে কাৰেণ্টটো বাধা দিয়ে গতিকে বাধা দিয়াৰ লগে লগে ইয়াতে PD অৰ্থাৎ পটেনচিয়েল ডিফাৰেন্স বিভৱ ভেদ ইয়াতে বিভৱ ভেদ সৃষ্টি কৰিব এই যে বিভৱ ভেদ বুলি শব্দটো ক'লোঁ বেলেগ কথা বুজিলে নহ'ব এই বিভৱ ভেদ হ'ল এই যে কাৰেণ্টটো এই বৈদ্যুতিক চাকিদি গ'ল ফেনখনৰ মাজেদি গ'ল তাৰমানে সেইখিনি শক্তিয়ে এই শক্তিখিনিয়ে এটি কাম কৰিব তাত পোহৰ দিলে পোহৰ দিব ফেন দিলে ফেন দিব কম্পিউটাৰ চলিলে কম্পিউটাৰ চলিব যি নহওক সেইখিনি কাম সিহঁতে কৰি দিব পাৰিব আৰু তাকে আমি সদায় পটেনচিয়েল ডিফাৰেন্স বুলি কওঁ আৰু বেটেৰীটোও পটেনচিয়েল ডিফাৰেন্স আছে কিন্তু বেটেৰীটো পটেনচিয়েল ডিফাৰেন্সক আমি আকৌ নামটো বেলেগ দিওঁ সেইটো হ'ল EMF বিদ্যুৎ চালক বল এই বিদ্যুৎ চালন কৰিবলৈ তাৰ শক্তি আছে এইটো আকৌ বিদ্যুৎ চালন কৰা শক্তিটো নহয় কাম কৰা পৰিমাণ গতিকে ই পটেনচিয়েল ডিফাৰেন্স কৰিব ইউ কৰিব এতিয়া আমি পটেনচিয়েল ডিফাৰেন্সক সাধাৰণতে ভি আখৰ লিখোঁ ভি মানে পটেনচিয়েল ডিফাৰেন্স বিভৱ ভেদ গতিকে ইয়াতে V1 বিভৱ ভেদ বা পটেনচিয়েল ডিফাৰেন্স ইয়াত V2 পটেনচিয়েল ডিফাৰেন্স ইয়াত V3 পটেনচিয়েল এই তিনিটা পটেনচিয়েল ডিফাৰেন্স ইয়াত হ'ল আৰু এই বিভৱ ভেদটো সদায় মই আকৌ বুজাবলৈ বিচৰা নাই তোমালোকে ওহমছ লৰ পৰা জানিছা যে কাৰেণ্ট আৰু ৰুট পূৰণ হ'লেই বিভৱ ভেদ হয় তাৰমানে V অলৱেজ I into R এইটো হ'বই এইটো ওমে কৈ থৈ গৈছে আৰু এইটো একেবাৰে আমাৰ কাৰেণ্টৰ কাৰণে এইটো এটা মষ্ট ইম্পৰ্টেণ্ট সূত্ৰ গতিকে প্ৰবাহ পূৰণ ৰোধ সমান সদায় বিভৱ ভেদ এতিয়া ইয়াতে যে সূত্ৰটোত ক'লে প্ৰবাহ আৰু ৰোধৰ গুণফলৰ বীজগণিতীয় সমষ্টি এতিয়া আমি ছবিটোৰ পৰা সেই কথাটো কেনেকৈ দেখাম ছবিটোৰ পৰা একেবাৰে সূত্ৰটোলৈ তোমালোকে যোৱাচোন সূত্ৰটো ভালদৰে পঢ়া তাত দেখিবা যে the algebraic sum of the current and resistance ইয়াতে কাৰেণ্ট আৰু ৰেজিষ্টেন্সৰ algebraic sum টো হ'ল IR1 ইয়াত হ'ব IR2 ইয়াত IR3 এই তিনিটা প্ৰবাহ আৰু ৰোধৰ গুণফল এই তিনিটা প্ৰবাহ আৰু ৰোধৰ গুণফল কৰিলে তাৰ পিছত তাহাঁতৰ যদি সমষ্টি লোৱা এটোকে বীজগণিতীয় যোগফল বুলি কয় এই সমষ্টিটো প্ৰয়োগ EMF সমান তাৰমানে এই বেটেৰীটোৰ যিমান শক্তি আছে এটোকে আমি EMF বুলি কৈছোঁ বিদ্যুৎ চালক বল তাৰ সমান অৰ্থাৎ E = V1 V2 V3 এটোকে আমি ইলাবৰেট কৰি লিখিলোঁ আমাৰ সূত্ৰমতে IR1 এটো কৈছিলে IR1 এটো IR2 এটো IR3 গতিকে এই সূত্ৰটোৱে আমাক কাৰ্চফৰ দ্বিতীয় সূত্ৰটো সুন্দৰ ব্যাখ্যা দি দিছে গতিকে কাৰ্চফৰ ফাৰ্ষ্ট ল I1
plus I2 minus R3 plus I4 by 0, total is equal to 0, total current is equal to 0 at a point, and total potential difference always equal to the applied electric. These are two Kirchhoff law. Etia a Kirchhoff second law to my alu alaman to manko dekhaisu, and etu sidha sidhi koi tumalke very simple circuit buise. Eto ebai simple circuit. Yar ami kotu joining point nai. নহয় জানো জইনিং পইণ্ট নাই দুডাল তাঁৰ ক'তো যোগ হোৱা নাই এডাল তাঁহে গৈ আছে গতিকে দুডাল তাঁৰ ছবি এটা চাওঁচোন তুমি বুজিলেতো ঢেৰ চাব পাৰিবা এইবিলাক পিছলৈ তোমালোকে নিজেই চাবাই আৰু একেবাৰে ইণ্টিগ্ৰেটেড চাৰ্কুইট চাবা ইণ্টিগ্ৰেটেড চাৰ্কুইট মানে কিমান চাৰ্কুইট চাম হৈ থাকিব ঠিকনা নাই গতিকে সেই চাৰ্কুইটবোৰ কমপ্লেক্স চাৰ্কুইট এতিয়া মই সৰু কমপ্লেক্স চাৰ্কুইট এটা আঁকিছোঁ দেই তোমালোকে অলৰেডি পাই আহিছা ক্লাছ 9ত 9ত বা চিত্ৰটাকে ডাঙৰ মই আঁকি দিছোঁ আমি এইটো কাৰ্চফৰ দ্বিতীয় সূত্ৰ অলপ জটিল এটা বৰ্তনীত কথাখিনি আমি বুজাবলৈ আগবাঢ়িছোঁ ইয়াতে চিত্ৰটোত দেখিছা R1 R2 R3 তিনিটা ৰুট এই তিনিটা ৰুট তিনিটা ৰেজিষ্টেন্স এই তিনিটা ৰেজিষ্টেন্স এ আৰু বি বিন্দুত দুই মত মানে মিলিত হৈছে কিন্তু ৰুটকেইটা এ আৰু বি বিন্দুৰ মাজতে আবদ্ধ হৈ আছে তাৰপিছতে এ পৰা নি পিনে আমি এটা বেটাৰী ই পজিটিভ পইণ্টত লগাইছোঁ আৰু ইফালেদি বি ইয়াত কানেকশ্যন বি পৰা ইয়াত কানেকশ্যন কৰিছে একেবাৰে চিম্পলি একেবাৰে চিধা চিধি যদি আমি চাওঁ এইটো এটা বৰ্তনী বুলি ক'লোঁ প্ৰকৃততে এইটো এটা বৰ্তনী যদিও ইয়াতে কেইবাটাও সৰু সৰু বৰ্তনী মিলিত হৈ আছে গতিকে সেই বৰ্তনীকেইটা মই তোমালোকক প্ৰথমতে কৈ লৈছোঁ ইয়াতে কি বৰ্তনী আছে যদি তুমি ভালদৰে চোৱা ইয়াতে থকা বৰ্তনী কেইটা হ'ল নাম্বাৰ 1 A R1 B R2 A B R2 A R1 B R2 A বৰ্তনীটো ক্লোজ প্ৰথম আখৰটো আকৌ ঘূৰি লিখিব লাগিব A লিখিলোঁ আকৌ লাষ্টত A লিখিছোঁ আৰু এটা বৰ্তনী 2 নম্বৰ বৰ্তনীৰ কাম কৰিছোঁ A R2 B R3 A A R2 B R3 A A R2 B R3 A ঠিক সেইদৰে আমি এই বাহিৰে বাহিৰে যদি এইটো এটা চাৰ্কুইট বুলি কল্পনা কৰোঁ বৰ্তনী বুলি যদি ধৰি লওঁ তেনেহ'লে এইটো এটা বৰ্তনী হ'ব A R1 B R3 A R1 B R3 আমি যদি বেটেৰীটো লৈ এটা বৰ্তনী কল্পনা কৰোঁ ইনক্লুডিং দ্য বেটাৰী if we take a separate circuit then say A R1 B E A R1 B E A এইটো এটা বৰ্তনী আকৌ তুমি আৰু বেলেগ চাব পাৰা A R2 B E A ঠিক সেইদৰে আৰু চাব পাৰা A R3 B E A কেইবাটাও বৰ্তনী আমি ইয়াত পাইছোঁ ইয়াতে কেইবাটাও বৰ্তনী পাই গতিকে এই বৰ্তনীবিলাকতো আমি কাৰ্চফৰ সূত্ৰটো এপ্লাই কৰিব পাৰোঁ আমি যেনেকৈ নহওক আমি ইয়াতো কাৰ্চফে কোৱা সূত্ৰখিনি আমি প্ৰয়োগ কৰিব পাৰোঁ ইয়াতে যদি আমি যিকোনো এটা বৰ্তনী ধৰোঁ 1 নম্বৰ বৰ্তনী A R1 B R2 A এই বৰ্তনীটো A R1
A R1 B R2A A R1 B R2A এই বৰ্তনীটোত আমি যদি কাৰ্চফৰ দ্বিতীয় সূত্ৰ মতে চাওঁ তেতিয়াহ'লে ইয়াতে মানে what are the potential differences created in the circuit in this circuit. Number 1 at resistance R1. R1 resistance কি PD হ'ব I1 R1 আমি এইটো লাইনতে গৈ থাকিম আমি এটা দিশ ল'ব লাগিব পাৰ্টিকুলাৰ এফালে গ'লে এফালে যোৱা এফালে গ'লে এফালে যোৱা আমি এফালে গৈছোঁ তেতিয়াহ'লে নেক্সট আকৌ কি পাম গৈ এইটো গৈ I2 R2 কিন্তু এটা কথা এই কাৰ্চিনডাল এইদৰে গ'লে এইটো এটা দিশত গৈ আছে কিন্তু এইফালে কাৰ্চিনডাল উল্টা হৈ গ'ল গতিকে এইটো আগত আমি মাইনাছ দিব যদিও যোগ চিন দিছোঁ টোটেল কিন্তু তাৰ আগত মাইনাছ দিব গৈ পিনে ক'ৰফালে গৈ এইফালে গৈ আকৌ এক আমি পাই দিলোঁ এক তে ইয়াতে বেটেৰী কি আছে there is no battery there is no EMF so it is going to be এটো শূন্য গতিকে আমি কি পাম I1 R1 minus I2 R2 is equal to আৰু যদি আগলৈ যাম I1 R1 is equal to I2 R2 আমি এটা লয়ে এস্টাবলিশ কৰোঁ আমি কাৰ্চফৰ দ্বিতীয় সূত্ৰ বা এই বৰ্তনীটোৰ এটা সূত্ৰ আৱিষ্কাৰ কৰিলোঁ কি সূত্ৰ কি কথাটো আৱিষ্কাৰ কৰিলে ইমান ধুনীয়াকৈ ওলাই কৰিলে যে এনেকুৱা বৰ্তনীবিলাকত যদি দুই একেটা বিন্দুৰ লগ লাগি বেটেৰী দি এনেকৈ কানেকশ্যন থাকে এই বৰ্তনীটো তেতিয়াহ'লে ইয়াতে যিমান বিভৱ হ'ব ইয়াতে সিমান বিভৱ হ'ব potential difference at R1 is equal to potential difference at R2 is equal এটো এটা ডাঙৰ সূত্ৰ এইটো তুমি এইকেইটা কাৰণেও চাব পাৰা ইয়াতো তেনেহ'লে এইটো কাৰণে কি হৈ যাব মই আকৌ হেৰি কৰিবলৈ বিচৰা নাই এনালিচিছ চিধা চিধা আমি কি বুলি ক'ম সেইটো কাৰণে হ'ব I2 R2 is equal to I3 R3 যদি আমি এইটো চাওঁ তেতিয়া কি হ'ব I1 R1 is equal to I3 R3 তাৰমানে এই যে কমপ্লেক্স সাৰ্কিটত A আৰু B সেম পয়েন্টস R1 R2 R3 ৰুটকিটা লগ লাগিছে তেনেকুৱা হ'লে এইটো আবদ্ধ তেনেকুৱা এটা সাৰ্কিটত পটেনশিয়াল ডিফাৰেন্সবোৰ সবতে সমান হ'ব এইটো সমান এটা সূত্ৰ আমি এইটো সমান হ'বই আলটিমেটলি আমি কৈ দিলো I1 R1 is equal to I2 R2 is equal to I3 R3 এটা কমপ্লেক্স সাৰ্কিটত আমি তেনেকৈ কৈছো ইয়াতে এটা ফাৰ্স্ট ল মতে এই যেটো কাইন ডিভিজন ইয়াতে I কাইন গৈছে এই ডিভিজন হয়তো I1 গৈছে I2 গৈছে I3 গৈছে গতিকে এটো ফাৰ্স্ট লটো ইয়াত আছে গতিকে ফাৰ্স্ট এন্ড সেকেন্ড ল বোথ আৰ কম্বাইন্ড এতিয়া আমি যদি কোনোবা এটা সাৰ্কিটত আকৌ কাৰেন্ট উলিয়াবলৈ যাম আমি I1 কাৰেন্ট উলিয়াবলৈ বিচাৰিছো সে এনেকৈ উলিয়াম I1 কাৰেন্ট আমি উলিয়াবলৈ বিচাৰিছো কিমান হ'ব এই বৰ্তনীটোত I1 কাৰেন্টটো প্ৰ্যাকটিক্যালি কিমান হ'ব আমি উলিয়াবলৈ বিচাৰিছো তেতিয়াহ'লে ডাঙৰ সাৰ্কিট মানে উই ইনক্লুডিং দা EMF এটা লোৱাছো তেনেহ'লে এইটো সাৰ্কিট যদি আমি কৰো এইটো সাৰ্কিট কি সাৰ্কিট হ'ব A R1 B E A R1 B E A এটো চোৱাচোন কি হ'ব I1 R1 আমি এফালে দিয়ে গৈছো I1 R1 এফালে গলো চাই থকা এফালে গলো এফালে বেটেৰীটো পাই গলো তাৰপিছত গৈ পিনে এ পাই গলো মাজত আৰু একো নাই যদি তুমি ইয়াতে ৰেজিস্ট্যান্স এটা দিয়া এনে মই কথাটো কৈছো তেতিয়াহ'লে এইটো আকৌ কাউন্ট কৰিব লাগিব তেতিয়াহ'লে এইটো আকৌ
I4 টো লিখিব লাগিব কিন্তু আমাৰ এটা নাই আকা এটা মই দেখাম বাৰু পিছত এটাকে নাই কাৰণে আমি সিধা সিধি I1 R1 এফালে এটো কারেন্ট এফালে যাব গৈ ইয়াৰ নেগেটিভ পাব গতিকে নেগেটিভ হলে E = 0 পকেটতে এটো এইটোৱে সিধা লিখে আমি এইটোৱে নেগেটিভ R1 = I1 R1 = E বাকি কেটা কানো তুমি আনিব পাৰা একো ডাঙৰ কথা নহয় গতিকে ইয়াত যদি এই R1 এ কিমান কারেন্ট গৈছে বুলি কলে তোমাক প্ৰশ্ন কৰে এটো যদি দি দিয়ে মই তোমাক এটা एग्जांपल দি দিলো সে এটো 2 ওম এটো ৰুধৰ চিন 2 ওম এই বেটেৰীটো লৈছো আমি সে 8 ভোল্ট বেটেৰীটো কিমান লৈছো 8 ভোল্ট আৰু লোডটো কিমান লৈছো 2 ওম তেতিয়া হলে I1 কারেন্ট আমাৰ ওলাই যাব তুমি চোৱা I1 into 2 = 8 so I1 = 4 ampere কাৰণ এইখিনি তোমালোকে জানাই প্ৰবাহৰ একক এম্পিয়াৰ প্ৰবাহৰ ইউনিট the unit of current is ampere so I1 = 4 এটা হলো প্ৰবলেম তোমাক দেখাই দিলো গতিকে এটো কাৰ্শফৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি এবিলাক সব উলিয়াব পাৰো আমি কাৰ্শফৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এইখিনি গুটেখিনি আমি উলিয়াব পাৰো এতিয়া আৰু কথা ধেই ইয়াত চাব পৰা কিন্তু মই এটা एग्जांपल হতে এটো সামৰিলো গতিকে আমি অকনমান বেলেগ এটা আৰু এটা সৰু एग्जांपल চাই আমি নেক্সট আৰু এটা পাৰ্টলৈ যাবলগীয়া আছে এটো হল পিষ্টন বিস প্ৰিন্সিপল এটো তোমালোকক মই আজি দেখাম তোমালোকক আগতে এটা বেটেৰী কথাই কৈছিলো এতিয়া মই দুটা বেটেৰী লগোৱা এটা সাইটটো দেখাইছো আৰু এই চিত্ৰটোৰ পৰা তুমি কিবা কিবি প্ৰশ্ন উত্তৰ উলিয়াব পাৰা সে I1 কিমান I2 কিমান R1 কিমান R2 কিমান যদি কেইটামান মান তোমাক দিয়া থাকে এতিয়া কিন্তু তাৰ আগতে মই এটা কাম কৰি লৈছো সে এই বৰ্তনীটো A E1 R1 B R3 A E1 R1 B R3 এটা বৰ্তনী এই বৰ্তনীটোৰ কাৰ্শফৰ সেকেন্ড ল অনুসৰি কি হৈছে ইয়াতে বিভৱভেদ I1 R1 হৈছে বেটাৰীটো আছে মাইনাস লগা কাৰণে আমি -E1 দিলো যদি এটো পজিটিভত লাগিলে এটো প্লাস দিলো প্লাস I1 plus I2 এটো কারেন্ট তো I3 I2 I1 plus I2 into R3 গৈ পিনে তোমাৰ B পালেগে গতিকে 0 হ'ল গতিকে I1 R1 plus I2 into R3 = E1 এটোটা ইকুৱেচন তুমি পাইছা তেনেকে এটো সৰু কমপ্লেক্স আছে বেটেৰী দুটা থকা কাৰণে তুমি দুভাগ উলিয়াব লগা আছে তেনেহলে ইটো বৰ্তনী A E2 R2 B A ইয়াত হ'ব আমি যদি তেনেকৈ চাওঁ তেনেহলে ইফালৰ পৰা I2 R2 minus E2 plus I1 I2 into R3 = 0 আমি বেটেৰীটো এফালে লিখি দিছো গতিকে EMF এফালে আছে আমি পিছৰ নিমটো এতিয়া কিন্তু 0 বুলি কওঁ গতিকে I2 R2 plus I1 I2 R3 = E2 ইকুৱেচন নম্বৰ 2 এই দুটা ইকুৱেচন আমি ইয়াৰ পৰা লৈ আমি ইয়াৰ পৰা কিছুমান ডাটা যদি দিয়া থাকে তেতিয়া হলে বাকি ডাটা আমি লিখিব পাৰো সে ৰুট দি দিছে সে this is 2 ohm this is 4 ohm this is 4 ohm this is 6 ohm this is your 1 volt this is 2 ohm তেতিয়া হলে তুমি দুটা ইকুৱেচন বনাই I1 I2 উলিয়াই লব পাৰা 1 ৰ পৰা কি হ'ব 1 ৰ পৰা আমি সিধা সিধি পাম ইকুৱেচন 1
1 implies I1 into R1 2 plus I1 plus I2 R3 6 ohm is equal to E1 is equal to 2. This is equation number 3. और 2 पड़ा की हो क्वेश्चन नंबर 2 I2 into this is your 4 plus I1 I2 into 6 is equal to 1. গতিকে দুটা ইকুৱেশ্যন পাই গলা এই দুটা ইকুৱেশ্যন পাই গলা এই দুটা সলভ কৰি লৈ পিনে তুমি I1 I2 উলিয়াই এই দুটা সলভ কৰি ল'লে হ'ল এটা সলভ কৰি ল'লে হ'ল গতিকে এইখিনি তোমালোকে জানা মই কৈ নিদিওঁ গতিকে ফৰ্ম 3 and 4 we shall have I1 and গতিকে এইদৰে আমি কাৰেণ্টবিলাক উলিয়াব পাৰিম ক'ৰবাত ৰেজিষ্টেঞ্চ থাকিলে ৰেজিষ্টেঞ্চ উলিয়াব পাৰিম খালি চাৰ্কিটটো ভালদৰে চাবা এতিয়া মই এটা কাম কৰিছোঁ তোমালোকক মই বুদ্ধি এটা দেখাইছোঁ নহ'লে কেতিয়াবা ভুল হোৱাৰ চান্স থাকে এতিয়া এটা বটন ল'লোঁ যিকোনো এটা হ'লে প্ৰথম বটন এইটো এই বটনটো মই এইদৰে কাউণ্ট কৰি আনিব মানে I1 R1 তুমি চিধা চিধি এইফালৰ পৰাও যাবা যিফালৰ পৰা নোযোৱা I1 R1 মই এইফালৰ পৰা আহিম I1 R1 এইটো নেগেটিভ ছাইড থকাৰ কাৰণে নেগেটিভ মাইনাছ যিটো গতিকে বেটেৰীটোৰ এমাউণ্টটো তুমি চিধা ইফালে লিখিব বেটেৰী EMFটো চিধা ইফালে লিখিব কিন্তু মই ভুল নহ'ব কাৰণে আমি নেগেটিভবোৰ সদায় নেগেটিভ চিন দি বেটেৰী আগত যদি কৰোঁ তাৰ পিছত যদি ইফালে লৈ যাওঁ তেতিয়াহ'লে সেই ভুলটো হ'বলৈ নাই নহ'লে ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে এইখিনি ইমানতে এৰিলোঁ গতিকে এইটো ছেকেণ্ডৰ কাৰ্চফ ছেকেণ্ড ল গতিকে কাৰ্চফ ছেকেণ্ড ল'ৰ পৰা আমি ইমানখিনি কথা আৰু জানিম সেইখিনি আমি পিছত আৰু তোমালোকক চাবলৈ মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ এতিয়া কথা হ'ল ইয়াৰ যোগেদি আমাৰ বহুত কমপ্লেক্স চাৰ্কিটৰ আমি বহুত প্ৰশ্ন উত্তৰ দিব পাৰিম গতিকে এতিয়া মই এই দুইটা সম্বন্ধিত আৰু এটা কথা বিশেষকৈ জানিবলগীয়া আছে সেইটো যিটো হুইষ্টন ব্ৰিজ প্ৰিন্সিপল কাৰ্চফৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড ল এপ্লাই কৰি আমি এই ব্ৰিজখন বনাইছোঁ এই ব্ৰিজখন হুইষ্টনে বনাইছিলে কাৰণে হুইষ্টন ব্ৰিজ প্ৰিন্সিপল ইয়াতে 4টা ৰুট থাকে এই 4টা ৰুটৰ দুই মূৰত বেটেৰী সংযোগ কৰা থাকিব আৰু ৰুটকেইটাৰ মাজত গেলভেনোমিটাৰ সংযোগ কৰা থাকিব মই চিত্ৰটো আঁকিছোঁ গতিকে এইটো এটা এনেকুৱা নীতি এই নীতিটোৰ পৰা আমি এটা সূত্ৰ পাম সেই সূত্ৰটোকে আমি সদায় একা মানে চিধা চিধা এটা বাক্যত মাতোঁ P/Q = R/S এটোকে হুইষ্টন ব্ৰিজ নীতি হিচাপে ৱেল নন মই এতিয়া এই বস্তুকেইটা গোটেইকেইটা দেখুৱাই দিম P কি Q কি R কি S কি তেতিয়াহে তোমালোকে বুজি পাবা গতিকে এতিয়া মই ড্ৰয়িংটো কৰি লৈছোঁ This is the drawing of Wheatstone Bridge. A Wheatstone Bridge or a to চিত্ৰ এই চিত্ৰটো তোমালোকে চোৱা ইয়াতে 4টা ৰুট আছে P Q R S এটা চতুৰ্ভুজৰ 4টা বাহুত 4টা ৰুট আছে বুলি আমি কল্পনা কৰিলোঁ ইয়াতে P আমি ফাৰ্ষ্ট আৰ্ম বুলি কওঁ Q ছেকেণ্ড আৰ্ম R থাৰ্ড আৰ্ম আৰু S ফোর্থ আর্ম বা আননোন আর্ম বা অজ্ঞাত রুট বুলি কওঁ এছ হ'ল অজ্ঞাত ৰুট ইয়াৰে পি আৰু আৰৰ কানেকশ্যন য'ত হৈছে সেই বিন্দুৰ পৰা ইফালে কিউ আৰু এছৰ কানেকশ্যন য'ত হৈছে সেই বিন্দুলৈ আমি বেটাৰী আৰু প্লাগ কি আমি দি দিছোঁ এইটো বেটাৰী আৰু
অন্যহাতেদি পি আৰু কিউ সংযোগ য'ত হৈছে সেই বিন্দুৰ পৰা আৰ আৰু এছৰ সংযোগ বিন্দুলৈ এটা গেলভেনোমিটাৰ দিছে এতিয়া একৰ্ডিং টু দা ডুইং কাৰ্চফৰ প্ৰথম আৰু দ্বিতীয় সূত্ৰখিনিৰ পৰা তুমি চোৱাচোন এই বিন্দুত টোটেল কাৰেণ্ট যদি আই যায় এইটো ভাগ হৈ আই পি আৰু আই আৰ কাৰেণ্টৰ ভাগ হৈ গুচি গৈ বি বিন্দুত আকৌ গেলভেনোমিটাৰেদি আই জি কাৰেণ্ট গৈছেগৈ গতিকে কিউ মাজেদি আই পি মাইনাছ আই জি হ'ব কাৰণ আই জিটো মাইনাছ হৈ যাব আৰু ইফালেদি ডি বিন্দুত আই জি আৰু আই আৰ দুইটাই লগ লাগিছে গতিকে আই জি প্লাছ আই আৰ এই টোটেল কাৰেণ্টটো গৈ ইয়াৰ লগ লাগিছে আৰু আকৌ ইয়াৰ পৰা টোটেল কাৰেণ্ট আই ওলাই আছে ড্ৰয়িংটো বুজি পাইছা চাগে ড্ৰয়িংটো বুজি পাইছা ইয়াতে এ বিন্দুত আৰু চি বিন্দুত কাৰেণ্ট ডিভিজন হৈছে আৰু ৰুটকেইটাত এইকেইটাত পটেঞ্চিয়েল ডিফাৰেঞ্চ হ'ব এইবোৰ দেখিবা এতিয়া তাৰপিছতে বাকী কানেকশ্যনটো অকল দুটা লাইনে আছে আৰু এইফালেদি আই জিটো আছে কি কয় জি গেলভেনোমিটাৰ আছে আৰু ইফালেদি বেটেৰী এণ্ড প্লাগটো চিনি পোৱাই প্লাগটো আৰু এইটো গেলভেনোমিটাৰটো তোমালোকৰ মই এনে কথা এটা কৈছোঁ জানাও তথাপিতো নাজানিব পৰা গেলভেনোমিটাৰটো ইলেক্ট্ৰিচিটি একেবাৰে অৰিজিনেল ইনষ্ট্ৰুমেণ্ট এই ইনষ্ট্ৰুমেণ্টে কাৰেণ্ট আছেনে নাই সেইটো কথা ক'ব গৈছে নাই সেইটো কথা ক'ব আৰু কোনফালে গৈছে সেইটোও ক'ব এইটো বহুত ইম্পৰ্টেণ্ট ইনষ্ট্ৰুমেণ্ট এই গেলভেনোমিটাৰ আমি এমিটাৰ বনাওঁ গেলভেনোমিটাৰৰ পৰা আমি ভল্টমিটাৰ পাওঁ আৰু সেইখিনি কথা এতিয়া আমি বাদ দিছোঁ এতিয়া ইয়াতে পি আৰু কিউ ৰুটটোৰ ৰেচিঅ' পি বাই কিউ ইজুকেল টু আই ডিভাইডেড বাই এছ কণ্ডিশ্যনিং এটা চৰ্ততে ইফ আই জি ইজুকেল টু জি এইটো কণ্ডিশ্যন আমি কৈছোঁ এইটো চৰ্ত এইটো চৰ্তত এই চৰ্তটো হ'বই যদি আই জি মাজেদি যোৱা পাবা 0 হয় তেনেহ'লে পি বাই কিউ ইজুকেল আৰ বাই এছ এইটোক আমি এতিয়া দেখাই দিম আৰু দিছ ইজ কল হুইষ্টন ব্ৰিজ প্ৰিন্সিপল তাৰমানে এতিয়া ক'বলৈ গ'লে কি হ'ব প্ৰথম বাহু আৰু দ্বিতীয় বাহু ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ডাউন প্ৰথম বাহু আৰু দ্বিতীয় বাহু অনুপাত ৰেচিঅ' মানে ৰুটৰ ৰেচিঅ' অফ দি ফাৰ্ষ্ট টাৰ্ম এণ্ড ছেকেণ্ড ডাউন ইজ ইকুৱেল টু থাৰ্ড এণ্ড ফ'ৰ্থ সেইটো বুজিছা চাগে এতিয়া তোমালোকে চোৱাচোন যিকোনো এটা বৰ্তনী লোৱাচোন এইটো বৰ্তনী কি বৰ্তনী এ বি টি এ কি পাইছা চোৱাচোন ভল্টেজটো কি হৈছে এইফালেদি কি ভল্টেজ হ'ব পিত কি ভল্টেজ হ'ব আই পি ইনটু পি প্লাছ এইফালেদি গৈ এইৰে যাম জিত কি ভল্টেজ হ'ব আই জি ইনটু জি কাৰেণ্ট ইনটু ৰেজিষ্টেঞ্চ এইবিলাক ৰেজিষ্টেঞ্চ হয় তাৰপিছতে এইটো উভতি আহিছা মাইনাছ আই আৰ ইনটু আৰ ইজুকেল টু জি কেলৈ জিঅ' দিলোঁ কেলৈ দিলোঁ ইয়াতে কোনো বেটাৰী নাই বেটাৰী থকাহেঁতেন যদি তাত থাকিলেহেঁতেন আমি আকৌ এইটো চাউকতে লৈছোঁ এইফালে যোৱা নাই গতিকে তাত বেটাৰী নাই নেক্সট বি চি ডি বি এইটো এটা বৰ্তনী বি চি ডি বি ইয়াতে কি হ'ব আই পি মাইনাছ আই জি ইনটু কিউ আই পি মাইনাছ আই জি ইনটু কিউ এফালে আগতে উল্টা দি হ'ব গতিকে ইয়াতে কি হ'ব মাইনাছ আই আৰ প্লাছ আই জি এইটো মাইনাছ হৈ গ'ল এইটো কাৰেণ্টৰ দিশটো এইফালে হৈ গৈছে গতিকে দিশটো ওলোটা হ'লে আমি মাইনাছ চিন দিমেই গতিকে মাইনাছ আই আৰ প্লাছ আই জি ইনটু এছ গতিকে এইফালে গ'ল আকৌ আই জিটো ধৰা সেইটোও মাইনাছ আই জি ইনটু জি ইজুকেল টু জি ইকুৱেশ্যন নম্বৰ 2 এই দুটাই মেইন ইকুৱেশ্যন এইকেইটা এষ্টাব্লিছ কৰি ল'লে তোমাৰ কামটো হ'ব
এতিয়া এটো সেকেন্ড ল অফ কাৰ্সন তাৰ পৰা আমি কৈছো ip into p plus ig into g minus ir into r is equal to 0 আৰু মাইনাস into কেলে আছে বুজি পাইছা উল্টা দিশত যোৱাৰ কাৰণে আৰু ইয়াতো ঠিক তেনেদৰে হেতু হৈছে এতিয়া আমি যদি কন্ডিশন কৰো এফালে কারেন্ট গ'ল এফালে গ'ল এনে ভাগ কারেন্ট হৈ আছে এটো জানোই আমি এয়া কাৰ্সন পাস লমতে অহা কারেন্ট যোৱা কারেন্ট এবিলা হৈ আছে এতিয়া তুমি চোৱাচোন যে প্ৰথমটো বৰ্তনীত ইয়াত যদি এক নম্বৰ বৰ্তনী যদি কারেন্ট থ্ৰু গ্যালভানোমিটাৰ 0 তাৰ মানে বি আৰু ডি বিন্দু মাজত কারেন্টটো যদি 0 হয় তাৰ মানে এটো যদি 0 হয় তেতিয়া আমি সমীকৰণ ইকুৱেশ্যন 1 পৰা আমি কি পাম আমি ইকুৱেশ্যন 1 পৰা কি পাম ইকুৱেশ্যন 1 পৰা এটো 0 হৈ গ'ল গতিকে ip into p minus ir into r is equal to 0 and eto 0 হৈ গ'ল গতিকে বা implies ip into p is equal to ir into r equation number 3 from equation 2 eto 1 of equal to 1 implies when ig is equal to 0 eto not maka koi disu ya likha nasil ig into 0 hole eta hobo te yato when or if ig is equal to 0 etia from equation 3 not 2 from equation 2 pora ki paba 2 implies ig is 0 so ip into q ip into q ig is equal to 0 so ir into s I is 0 etu question ahi gol I is 0 hole aru etu pami aru eta step agbai gole ip into q is equal to ir into s equation number 4 3 divided by 4 এই তিনি সমীকৰণটো যদি 4 আক ডিভাইড কৰিলো তেতিয়ালে a2 ডিভাইড কৰিব লাগিব ip কেনসেল যাব সো ip into p ip into q is equal to ir into r ir into s so a2 ডিভাইড কৰিলো আৰু হিটুক eto duita size or নিজৰ side left hand side right hand side respectively we have divided both sides gotike yate ip cancel ir cancel then what will be তেতিয়াহলে কি হ'ব গৈ p by q is equal to r by s আমি প্ৰথমতে যেটো সূত্ৰ লৈছিলো হেতু ওলাই গল অৰ্থাৎ হুইস্টন ব্ৰিজৰ নীতি অনুসৰি যদি গ্যালভানোমিটাৰ মাজেদি কারেন্ট না যায় if current of galvanometer is 0 then first term divided by second term resistance must be equal to third term and fourth term ratio হয় এতিয়া তুমি যদি a2 known হয় p2 known হয় q2 known হয় r2 known হয় তেতিয়ালে s2 উলিয়াই দিব পাৰিবা s2 ডিটাৰমাইন কৰিব গতিকে এটো এটা থিওৰি আৰু এই থিওৰি পৰা এটা ইনস্ট্ৰুমেন্ট বনাইছে হেতু হৈছে তোমাৰ মিটাৰ পিস মই এখন মিটাৰ পিস ড্ৰয়িং কৰিছো পকেটতে এটো সিম্বলিক ডায়াগ্ৰাম ইয়াতে পকেটৰ কি আছে এইবিলাক ষ্টিল প্লেট আৰু স্ক্ৰুটি এইবিলাক লগোৱা আছে এয়াৰ পৰা এ বিন্দু পৰা বি বিন্দুলৈ এটা তার এই তারডালৰ দৈৰ্ঘ্য 1 মিটাৰ that is 100 সেন্টিমিটাৰ এটো 100 সেন্টিমিটাৰ এখানে this is called মিটাৰ পিস এটো 100 সেন্টিমিটাৰ 1 মিটাৰ মানে ইয়াতে এটো গ্যাপ আছে
এইটো গেপ আছে আৰু এইটো গেপত তাঁৰডাল লগোৱা আছে। এইটো আমাক কাম নাই, আমি প্ৰেক্টিকেলি এইটো কৰিবলগীয়া একো নাই। কিন্তু এই গেপত আমি দুটা ৰুট লগাব লাগিব। এইটোক আমি থাৰ্ড আৰ্ম আগতে কৈ আহিছোঁ, তৃতীয় বাহুটো, তৃতীয় ৰুটটো, এইটো চতুৰ্থ ৰুটটো, আৰু ইয়াতে এইটো তোমালোকে দেখিছা গেলভেনোমিটাৰ লগাইছোঁ। হুইষ্টন ব্ৰিজৰ আৰ আৰু এছৰ মাজৰ পৰা আগৰ ছবিটো চাব লাগিব, তোমালোকৰ আগৰ ছবিটো চাই লোৱা। আৰ আৰু এছৰ মাজৰ পৰা পি আৰু কিউৰ মাজলৈ গেলভেনোমিটাৰ আহিছে, সেইটো মই ক্লিয়াৰ কৰিছোঁ। আৰু ইফালেদি আৰ আৰু পিৰ মাজৰ পৰা এছ আৰু কিউৰ মাজলৈ বেটাৰী আৰু প্লাগ হৈ গৈছে। এইটো একজেক্টলি দিছ ইজ হুইষ্টন ব্ৰিজ দৈ, একেবাৰে সেইটো দৈমতে আছে। এই ষ্টীল প্লেটবিলাক এখন কাঠৰ ডাঙৰ মানে বহল টক্টাৰ ওপৰত ধুনীয়াকৈ ফিটিং কৰা থাকে। গতিকে দিছ ইজ কল মিটাৰ পিচ। আৰু নামটো কেলৈ হ'ল, দিছ দি লেন্থ অফ দিছ ৱায়াৰ, এডাল তাঁৰ, এই তাঁৰডালৰ ইউনিফৰ্ম ক্ৰছ ছেকশ্যন আৰু ইয়াৰ দৈৰ্ঘ্য 1 মিটাৰ, চ' ইট ইজ কল মিটাৰ পিচ। এতিয়া আমি চিধা কৈছোঁ, হুইষ্টন ব্ৰিজটোতো আমি পঢ়িলোঁ, গতিকে এটা কথা জানো যে গেলভেনোমিটাৰেদি কাৰেণ্ট নগ'লেই P/Q=R/S হ'ব। সেইটো কৰিবলৈ হ'লে থাৰ্ড আৰ্মত ৰেজিষ্টেঞ্চ তুমি কি দিছা, এছটো আননোন, এইটোক আমি উলিয়াব লাগে। এইটোতো চুবলৈ একো নাই, এইটো তুমি কলম এটা ৰুটো উলিয়াব পাৰা, তুমি এখন থালৰ ৰুট উলিয়াব পাৰা, সেইটো যি দিয়া তাৰ মূৰত খালি কানেকশ্যনটো দি দিব লাগিব। এইটো আকৌ নন ৰুট, জ্ঞাত ৰুট, এইটো ৰুট বাকচ বুলি কয়। ৰুট বাকচৰ পৰা ৰুটটো তুমি নিজে উলিয়াই লৈছা, কিমান ৰুট দিছা, 2 দিছা, 3 দিছা, 4 দিছা, কম এই অনুসাৰে তোমাৰ। এইফালেদি আমি গেলভেনোমিটাৰ নাল পইণ্ট পোৱা মানে I/0 দেই, এইটো কথা বাইকটো কৈ আছোঁ। নাল পইণ্টটোত তুমি এক্সত পাবা, এক্স বিন্দুটোত তুমি যেতিয়া এইটো কণ্টেক্ট কৰি দিয়া, এইটো জকি বুলি কয়, জকি বুলি বস্তু এটা আছে, এইবোৰ প্ৰেক্টিকেল কৰিলে তোমালোকে দেখিবা। এই জকি যেতিয়া তাঁৰডালত এক্স বিন্দু লাগে, তেতিয়াহ'লে I/0 হৈ যাব, এইটো গেলভেনোমিটাৰ। আৰু তেতিয়াই তুমি ৰিডিংখিনি লৈ ল'বা, তোমাৰ কাম তেতিয়া। যেতিয়া জকি কোনো এটা কানেকশ্যনত I/0 হয়, তেতিয়া এইটো নাল পইণ্টটো ওলাব, ডেট ইজ I/0। গেলভেনোমিটাৰ একেবাৰে কাটাডাল চিধা এইটো কোণতে, নহ'লে কাটাডাল এইফালে যায়, নহ'লে কাটাডাল এইফালে যায়। দিছ ইজ জাষ্ট লাইক এমিটাৰ নিচিনা এইডাল তাঁৰ থাকে, কাটা ইয়াতে লিখা থাকিব 2 1 0 1 2। এই কাটাডাল তোমাৰ ইয়ালৈও যাব পাৰে, কাটাডাল ইয়ালৈও যাব পাৰে, এই কাটাডাল ঘূৰি ফুৰিব পাৰে। যেতিয়াই 0 থাকিব কাটাডাল গেলভেনোমিটাৰ, তেতিয়া I/0 বুলি তুমি জানিবা দেই, এইটো ইম্পৰ্টেণ্ট কথা। যেতিয়া কাটাডাল তোমাৰ মিটাৰটো কাটাডাল 0 লাগি থাকে, তেতিয়া I/0। আৰু I/0 হোৱাৰ লগে লগে এই ফৰ্মুলাটো তুমি এতিয়া এডপ্ট কৰিব পাৰা। এতিয়া হুইষ্টন ব্ৰিজৰ নীতিৰ পৰা কি, পি মানে কিমান, এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান, L, আৰু একক ৰুট, সেইটো এটা শব্দ ইয়াত ল'ব লাগিব, তাঁৰডালৰ একক ৰুট ৰ', আৰু কিউ মানে 100 - L ইনটু একক ৰুট ৰ'। তাৰমানে তাঁৰডালৰ একক ৰুট, ধৰি লওক মই এনে কথা এটা কৈছোঁ, এইটো ভাগ কৰি ল'লা, একক ৰুট যদি 2 হয়, তেনেহ'লে আমি যদি এইটো 40ত লওঁগৈ, তেতিয়াহ'লে 40 পূৰণ 2 80 ওম হ'ব, ইয়াৰ পৰা ইয়ালৈকে 80 ওম। সেইটো ক'ত পৰে আৰু এইটো নিজৰ ওপৰত কথা, এইটো চাৰ্কিট টেকনিক। গতিকে সেই একক ৰুটটো ইয়াত ল'ব লাগিব। ৰ' হৈছে একক দৈৰ্ঘ্য ৰুট, তাঁৰডাল দেই, ৰেজিষ্টেঞ্চ অফ দি ৱায়াৰ পাৰ ইউনিট। গতিকে এইফালে এইটো থাকিলে, ইফালে কি থাকিলে, R/S, ৰ' কেঞ্চেল, তুমি R2 জানা, L2 জানিবা, ইয়াৰ পৰা ইয়ালৈ কিমান 40 চেণ্টিমিটাৰ, 50 চেণ্টিমিটাৰ হয়। গতিকে এইটো জানিলা, R2 জানিলা, চ' S will be determined। গতিকে Sটো কিমান হৈ যাব, এতিয়া Sটো কিমান হৈ যাব, S is equal to R into 100 minus L divided by L. You know L, length of this
and you know R, that is resistance তুমি নিজেই দিছা গতিকে unknown resistance টো উলিয়াব পাৰিবা এইটো হৈছে এপ্লিকেশ্যন অফ কুইস্টন কুইজ আৰু কোড হৈছে মিটাৰ গতিকে এইখিনি কথা তোমালোকক ক'লো ইয়াতে কাৰেণ্ট ডিস্ট্ৰিবিউচনৰ পৰা একেবাৰে ৰেজিষ্টেন্স নিৰ্ণয়লৈকে এইখিনি তোমালোকক আজি দেখালো গতিকে পাঠটোৰ মাজেদি আৰু সুন্দৰকৈ যাবা আৰু তোমালোকে নিউমাৰিকেলছবিলাক কৰিবা এইবোৰ কৰিবই লাগিব নিউমাৰিকেল যিমানে অংক যিমানে কৰিবা সিমানে তোমালোকে বুজিব গতিকে মই আৰু দীঘল কৰিব বিচৰা নাই তোমালোকক আজি মই এইখিনি কথাই মানে আগবঢ়ালোঁ আৰু তোমালোকে এইখিনি পাঠটো ৰিপিট কৰা এটা উজু পাঠ তোমালোকে মানে কথাটো কনসাল্ট কৰিলে আৰু প্ৰেক্টিছ কৰিলে তুমি কথাখিনি